বৰ্তমান মোৰ কামুহাট হাবিঙাত চাহ বাগিচা আছিলে, ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা। আমি পৰিয়ালৰ নামত একত্ৰিত হৈ আমি ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে বহু বছৰৰ পৰা প্ৰায় 20 বছৰমান ধৰি আমি চাহ খেতি কৰি আহিছিলোঁ আৰু বৰ্তমানো কৰি আছোঁ। তাৰ মাজতে কিছুদিনৰ পৰা এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো পৰিস্থিতিত আমি মানে নিজকে মানে অস্বস্তিত পৰিছোঁ। মই এজন ভাৰতীয় জনতা পাৰ্টীৰ দলীয় কৰ্মী, তাৰ উপৰিও চাবুৱা পৌৰসভাৰ এজন পৌৰপতি হিচাপে দায়িত্বত থকাৰ পাছত মই এই এলেকাবিলালৈ গ'লে তাত এনেকুৱা ধৰণৰ এটা মানে পৰিস্থিতিৰ সৃষ্টি হয়, যিটোত মানে মই তাত গৈ নিজৰ বাগানখনত পাত তোলা কৰ্মীসকলক বা পাত তোলা মানুহসকলৰ মাজলৈ যাব নোৱাৰা পৰিৱেশ এটা হয়। তাত যিসকল মানে এচাম যুৱকে প্ৰায় মোৰ সম্পূৰ্ণ নথিপত্ৰ থকা আৰু তেখেতসকলৰ পৰিয়ালেও বৰ্তমানলৈকে তাতে কৰ্মসূত্ৰে এতিয়াও চাকৰি কৰি থকা ব্যক্তিৰ মাজৰ পৰাই মানে মোক মানে বাগানত পাত তোলা কিছু কৰাৰ ক্ষেত্ৰত কেতিয়াবা জৰুৱা ভেটি দিয়ে। মানে ঠিক তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এটা সৃষ্টি কৰি আহিছে। মই এইটো ক্ষেত্ৰত প্ৰশাসনৰ ওচৰত, উপায়ুক্তৰ ওচৰতো পূৰ্বতে আবেদন কৰিছিলোঁ। তেখেতসকলে মাতি নি আমাৰ তথ্যবিলাকো চাইছিলে, চোৱাৰ পাছত কিন্তু কোনো ধৰণৰ এটা ভাল সিদ্ধান্তত আমাক উপনীত কৰি নিদিলে। তাৰপাছত ক'লে 20 বিঘা মাটি বাগান, আপোনাৰ 20 বিঘা বাগিচাত আপুনি এতিয়া নিজে পাত তুলিব পৰা নাই? মই 20 বিঘা বৰ্তমানত পাত তুলিব পৰা নাই। কিয়? তাত পাত তুলিলে তেখেতসকলে পূৰ্বতে আমাৰ মাটি আছিলে, ঠিক তেনেকুৱা ধৰণৰ কিছুমান আৰু কাম কৰাৰ ক্ষেত্ৰত বাধা দিয়ে। মই ওলাই আহিলে, মই গুচি আহিলে ঠিক তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বাধা দিয়ে আৰু তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বুলি। মোৰ এইখিনি সম্পূৰ্ণ পটা আছে, পটাপত্ৰ থকা মাটি। তাৰ ভিতৰত মোৰ অইলৰ এডাল পাইপলাইন গৈছিলে, সেই পাইপলাইনৰ তাৰ ভিতৰত 2 কঠা মাটি এই পাইপলাইনতো গৈছে। সেইটো মই ৰেজিষ্টাৰ অফিচত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি পিনি দিছোঁ। ঠিক তাৰ অংশখিনিকে তেখেতসকলে গাড়ী লৈছে, পূৰ্বতে আমাৰ মাটি আছিলে, ঠিক তেনেকুৱা ধৰণৰ কথাবিলাক উত্থাপন কৰে। আৰু মই থানাত গোচৰ 2বাৰকৈ দিয়া হ'ল। তাৰপিছত থানালৈ যোৱাৰ লগে লগে থানাই এইটো কেছটো এটা কোৰ্টৰ কেছ বুলি কৈ পিনি আমাক মানে গুৰুত্ব নিদিয়াৰ পাছত মই প্ৰশাসনৰ ওচৰ চাপোঁ। প্ৰশাসনৰ ওচৰ চপাত চাৰ্কল অফিচতো চাব, তেখেতসকলেও এটা নীৰৱ ভূমিকা লোৱাৰ আগতেই পৰিলক্ষিত হয়। বৰ্তমান চাৰ্কল অফিচাৰ যিটো সময়ত মই গৈছিলোঁ, সেইটো সময়ত চাৰ্কল অফিচাৰ বৰ্তমান নাই। তেখেতসকলে আমাক যেনেধৰণে সহায় কৰিব লাগিছিল প্ৰকৃততে সহায় কৰা নাই। আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে, তাত আমাৰ বহুখিনি চকীদাৰ, মহৰী, ঠিক তেনেধৰণৰ কাম কৰা পাত তোলা মহিলা আছে। তেখেতসকলে এতিয়া বহুখিনি সমস্যাৰ সন্মুখীন হৈছে। তেখেতসকলৰ আজিৰ তাৰিখত আমাৰ লগত প্ৰায় 40-50 জনী মানুহ আছিলে, আজিৰ তাৰিখত 10-15 জনী মানুহ হয়। হোৱাৰ পাছত মানে এই অঞ্চলটোত বৰ এটা ভাল পৰিৱেশ নাই। গতিকে কামৰ ক্ষেত্ৰতো বৰ এটা খেলি মেলি হৈছে। হয়, মই দুলীয়াজান সমষ্টি বিধায়কৰ ওচৰত গৈও মই তেখেতক অনুৰোধ কৰিছিলোঁ যাতে এই বিষয়টোত অকণমান চোৱা চিতা কৰি দিব লাগে, যিহেতু বিধানসভাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ ভিতৰতে পৰে। তেখেতে মোক কোৱাৰ পাছত মই থানালৈ গৈছিলোঁ। থানাত তেখেতে জনোৱাৰ পাছত মই থানাত গৈ এই এজাহাৰখন দিছিলোঁ। এই এজাহাৰখন দিয়াৰ পাছত কোনো এটা মানে সঠিক সিদ্ধান্তত নাহিলে। গতিকে এই এজাহাৰখন দিয়াৰ পাছত মই যেনেধৰণে সহায় পাম বুলি ভাবিছিলোঁ তেনেধৰণে নাপালোঁ। কিন্তু দলীয় কৰ্মী হিচাপে কিন্তু মই মানে বৰ বেছি এটা দলৰ দায়িত্বত থকাৰ কাৰণে মোৰ লগতে মই দলৰ সন্মানৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি, দলৰ নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি মই বৰ বেছি ধৰণে এটা মানে গুৰুত্ব সহকাৰে এই কামটো কৰাৰ ক্ষেত্ৰত কিছু দলীয় অনুশাসনতাৰ ভংগ হোৱা যেন অনুভৱ হৈ মই বহুদিন নীৰৱ হৈ থাকিলোঁ।
20 বিঘা যেটো মাটি লৈ লৈছে বুলি কৈছে, এই যিখিনি মাটি আছিলে আপুনি কিমান চনত আপুনি মাটিখিনি বাগান পাতিছিলে বা বাগিচা পাতিছিলে, কিমান বছৰ আপোনাৰ দখলত আছিলে? মই তাৰ ভিতৰত প্ৰায় 12 বিঘা মাটি মোৰ ওচৰৰে এজন দাদা তুল্য জীৱন দত্তৰ পৰা মই ক্ৰয় কৰিছিলোঁ এই মাটিখিনি। তেখেতে শাৰীৰিকভাৱে মানে নিজৰ স্বাস্থ্যৰ এটা চোৱা চিতা কৰিব লগা হোৱাৰ কাৰণে মাটিখিনি মোক পৰিচালনা কৰিবৰ কাৰণে আৰু বিক্ৰী কৰাৰ এটা বুজা পোৱাৰ মাজত তেখেতে মোক দিছিলে আৰু তেখেতৰ সম্পূৰ্ণ পটাপত্ৰ আছে। আৰু সেইকাৰণে মই সেই মাটিডোখৰো প্ৰায় 4-5 বছৰমান মই নিজে পাত তুলি থাকিলে আৰু যি ব্যক্তিয়ে এই মাটিডোখৰত এতিয়া বৰ্তমান মোক পাত তোলাৰ বাধা প্ৰদান কৰিছে তেখেতসকলেই চকীদাৰ হৈ আছিলে। আৰু চকীদাৰজনে আপোনাৰ পৰা উল্টা এতিয়া দম দাদাগিৰি মাটি কাঢ়ি লৈ সেইটোৱে ভাবিছিল নে বৰ্তমান সময়ত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত এনেকুৱা এটা দিন আহিব যে নিজৰ মাটিখিনিত নিজৰ বাগিচাখনতে নিজে এতিয়া যাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হ'ব আৰু আইন কানুন যিহেতু আৰক্ষী আছে প্ৰশাসন আছে প্ৰশাসনেও এনেকুৱা এটা ভূমিকা পালন কৰিব? কাৰণটো জানিব নোৱাৰিলোঁ, তথাপিতো এতিয়া মই যিমানখিনি সময় দিব লাগিছিল এই কেষ্টৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত এটা উদাহৰণ হিচাপে পালোঁ যে মোৰ কাষৰ আৰু তেনেকুৱা এটা ঘটনা হৈছে। সেই ঘটনাবিলাকত মানে তেখেতসকলে মানে কোনো ধৰণৰ এটা ভাল ৰিজাল্ট নাপায় মানে ঠিক তেনেকৈ ধৰণে সেই অঞ্চলটোত বহুখিনি ব্যক্তিৰ মাজত তেনেকুৱা এটা প্ৰভাৱ হৈছে। আৰু আমি এইটো ক্ষেত্ৰত সন্মানীয় বিধায়ক তেজ গোলাদেৱকো তেখেতৰ স্থানীয় বিধায়ক হিচাপে আমি অৱগত কৰিছিলোঁ। গতিকে তেখেতৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছিলোঁ, সহায় সহযোগিতা বিচাৰিছিলোঁ। আৰু যিহেতু আমি প্ৰায় সেই অঞ্চলটোত প্ৰায় গোটেইকেইজন যিখিনি ৰাইজ আছে গোটেই ৰাইজখিনি মিলি প্ৰায় 600তকৈ অধিক ব্যক্তি বা নিবনুৱা বৃদ্ধাই হওক তাত চকীদাৰে হওক কৰ্মত নিয়োজিত হৈ আছিলে। গতিকে মই মানে বিশেষকৈ এই পৰিস্থিতিটো হোৱাৰ বাবে নিজকে অতিকৈ দুখ অনুভৱ কৰিছোঁ। এই 20 বিঘা মাটি এতিয়া তাৰ অধীনত আছে আপোনাৰ? 20 বিঘা মাটি লৈ ল'ব কোনকেইজন ব্যক্তিৰ অধীনত আছে এতিয়া নামকেইটা কোনে কোনে পাৰিলে আপোনাৰ মানে আপোনাক পাত ছিঙিব দিয়া নাই বৰ্তমান তেখেতলোকে নিজে ছিঙি আছে? তাৰ ভিতৰত ক'বলৈ গ'লে 3জনমান ব্যক্তি মানে তেখেতসকলে বেছি গুৰুত্ব সহকাৰে লৈ এই পাত ছিঙাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আছে। বৰ্তমান দেৱাৰু চাউৰা আৰু নবীন চাউৰা ঠিক তেনেধৰণৰ ব্যক্তিয়ে আছে। গতিকে এতিয়া যোৱাকালি বা দেখা পোৱা গৈছে দুলীয়াজান সমষ্টিৰ বিধায়কগৰাকী দুলীয়াজানত যিটো ঘটনা হৈ গ'ল পেট্ৰল ডিপুৰ যিটো ঘটনা তাত শংকৰজ্যোতিপুৰৰ ওপৰত দুলীয়াজান সমষ্টিৰ বিশেষকৈ বিধায়কগৰাকীয়ে তৎপৰতা প্ৰদান কৰিছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে উপায়ুক্ত আৰক্ষী অধীক্ষকক নিজেই তেখেতে ফোন কৰিছে, জনাইছে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেনে ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকৰ লগত যিটো ঘটনা হৈছে এও ঠিক তেনেধৰণৰ বুলি ক'ব পাৰি, তাতকৈ বেছি দিনতেই আপোনালোকক নিজৰ মাটিত যাব দিয়া নাই, আপোনালোকক পাত ছিঙিব দিয়া নাই, দিন ডকাইতি গতে ঘটনা হৈছে। এই ক্ষেত্ৰত বিধায়কগৰাকীলৈ কি আহ্বান জানাব? তেখেতে শংকৰজ্যোতিপুৰৰ ক্ষেত্ৰত যি পদক্ষেপ ল'লে আপোনালোকৰ ক্ষেত্ৰত তেনেধৰণে ল'ব বুলি ভাবেনে? মই এইটো ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা হৈছিলে। সেই সভাখনত মই উপস্থিত আছিলোঁ। সন্মানীয় দুলীয়াজান সমষ্টিৰ বিধায়ক তেজ গোলাদেৱো উপস্থিত আছিলে। ওলাই আহোঁতে মই বিষয়টো তেখেতক অৱগত কৰিছিলোঁ। তেখেতে থানালৈ মানে দৃষ্টিগোচৰ কৰিবৰ কাৰণে মোক থানাত কেছ দিবৰ কাৰণে অনুৰোধ কৰিছিলে। কিন্তু মই কেছৰ প্ৰক্ৰিয়াটোত কিমান মানে সফল হ'ব পাৰিম বা কেনেধৰণে থানাই আমাক সহায় কৰিব এইটোৰ ওপৰত মোৰ কিছু সন্দেহ আছে। যিহেতু পূৰ্বতেও আমি কেইবাবাৰ যোৱাৰ পাছতো তাৰ পৰা থানাৰ পৰা সঠিক এটা আমি ভাল থানালৈ যাব। মই অনুৰোধ জনাইছিলোঁ যিহেতু দলীয় কৰ্মী হিচাপে। গতিকে মই
অলপ দিন আগতে উপায়ুক্ত মহোদয়কো কথাখিনি কৈছিলোঁ। উপায়ুক্ত মহোদয়ে কওঁতে তেখেতে কথাটো কৈছিলে যে এছেম্বলি কমিটিৰ ওপৰত কিবা এটা দায়িত্ব আছে, এছেম্বলি কমিটিয়ে এটা ৰিপৰ্ট ছাবমিট কৰিবলৈ ঠিক তেনেকুৱা ধৰণৰ কথা ক'লে। গতিকে আমি এই এৰিয়াটোৰ ওপৰত কোনো ধৰণৰ এতিয়া কাম কৰিব নোৱাৰোঁ, ঠিক তেনেকুৱা ধৰণৰ কথা এটাই মোক ডিচি ছাৰে বুজাই দিলে। ময়ো তাতে কথাটো এছেম্বলি কমিটিৰ যিটো কথা ক'লে, সেই কমিটিখনে আপোনালোকৰ বা প্ৰশাসনে আপোনালোকক মাতিছিল নেকি, কিবা তথ্য পাতি বিচাৰিছিল নেকি আজিলৈকে? এছেম্বলি কমিটিখনে আমাৰ পৰা ব্যক্তিগতভাৱে তথ্য বিচৰা নাই যদিও কিন্তু আমাৰ যিহেতু আমি চাৰ্কল অফিচৰ জৰিয়তে যি আমাৰ বাগানবিলাক আছে, যিবিলাক এলেকা আছে, সেই এলেকাবিলাকৰ সম্পূৰ্ণ আমাৰ চৰকাৰক খাজনা দিয়া, আমাৰ যিহেতু যেনেধৰণে এখন পটাপত্ৰ থাকিব লাগে ঠিক তেনেধৰণে আমাৰ পটাপত্ৰবিলাক আছে। গতিকে এইটো ক্ষেত্ৰত মই বিশেষ আমাৰ পৰা তাত আৰু কিবা জানিব লগা আছে বুলি ঠিক তেনেধৰণৰ অনুভৱ কৰা নাই। কিন্তু আমি সেই অঞ্চলটোত এটা নিবনুৱা সমস্যা বহুখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু আমি সহায় কৰিছিলোঁ বুলি আমি দাবী কৰিব পাৰোঁ। ৰোগীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। ডিঙিৰ বিষ, গন্ধলৰ বিষ, বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।